हेलो व्यूअर्स आज मोर भिडिओ जोगेदी आपनालोকক डॉक्टर हिमंत विश्व शर्मा सारर किछुमान गुरुत्वपूर्ण कथा जनता भवनत संबादमेलत কৈছিলো সেই কথাখিনি মই আপোনালোকক শুনাব বিচাৰিছো যদি মোৰ ভিডিওটি ভাল লাগে তেনেহলে লাইক শেয়ার और সাবস্ক্রাইব করে রাখো আহক এতিয়া হিমন্ত বিশ্ব শর্মা স্যাৰৰ কথাখিনি শুনক মাধ্যমৰ বন্ধু বান্ধৱীসকল মই যোৱাকালি অসম মন্ত্ৰীসভাই লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ আজি আমি আপোনালোকক আমন্ত্ৰণ কৰিছোঁ ইতিমধ্যে সংক্ষেপতে ওলাইছে যে যোৱাকালি অসমৰ মন্ত্ৰীসভাই মাদ্ৰাসা সমূহক জেনেৰেল এডুকেশ্যনেল স্কুললৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এই সিদ্ধান্তৰ ওপৰত আপোনালোকক মই অলপমান ডিটেইলছত মই জনাব খুজিছোঁ আমাৰ ৰাজ্যখনত বৰ্তমানলৈকে 189খন হাই মাদ্ৰাসা স্কুল আছে এই হাই মাদ্ৰাসা স্কুলসমূহ সেৱাৰ অন্তৰ্গত সেৱাই তেওঁলোকক পৰিচালনা কৰে অন্যান্য জেনেৰেল এডুকেশ্যনতকৈ ইয়াৰ পাৰ্থক্য এইটোৱে আছিলে যে আন সকলোবোৰ কোৰ্স সেৱাৰ কিন্তু দুখন 50-50 নম্বৰৰ এখন নে দুখন 100 কিমান কিন্তু 50 নম্বৰ তেওঁলোকক কোৰানৰ ওপৰত শিক্ষা দিয়া হয় আৰু সেই কাৰণে এই ইনষ্টিটিউচনবিলাকক সাধাৰণ স্কুল বুলি নকৈ এই যে 50 নম্বৰৰ তেওঁলোকৰ এটা কোৰানৰ ওপৰত পাঠ্যক্ৰম আছে যাক আমি আৰবী ভাষাত কি বুলি কওঁ ফিকা এণ্ড আকাইদ বুলি কয় ফিকা এণ্ড আকাইদ এই সাবজেক্টটো থকা কাৰণে কলেজিয়েট স্কুল আৰু হাই মাদ্ৰাসা স্কুলৰ মাজত পাৰ্থক্য এটা থাকিছিল সেইকাৰণে কলেজিয়েটৰ পৰা কোনবা যদি এপিয়াৰ কৰে তাক হাই স্কুল শিক্ষান্ত বুলি কয় আৰু এই মাদ্ৰাসা বিলাকৰ পৰা এপিয়াৰ কৰিলে কোৰ্সটো সব একেই থাকে কিন্তু এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষাৰ কাৰণে তেওঁলোকক হাই মাদ্ৰাসা বুলি কোৱা হয় আদাৰৱাইজ ম্যাথ সায়েন্স সকলোবোৰ একে সো প্ৰথম আমি সিদ্ধান্ত ললো যে এই 189খন স্কুলৰ পৰা হাই মাদ্ৰাসা শব্দটো আঁতৰি যাব the word high madrasa will be removed along with the word high madrasa তেওঁলোকৰ যিটো 50 নম্বৰৰ ধৰ্মীয় শিক্ষা আছিল কোৰানৰ ওপৰত সেইটো নোহোৱা হৈ যাব that part will be dropped গতিকে বেসিক্যালি ইয়াত আৰু কোনো ডিস্টিংশন নাথাকিব সকলো হাই মাদ্ৰাসাৰ পৰিৱৰ্তে হাই স্কুল বুলি তেওঁলোক জনাজাত হ'ব এইখিনি হল যিখিনি সেৱাৰ লগত এফিলিয়েটেড আছিল আৰু সেৱাৰ জৰিয়তে তেওঁলোকৰ শৈক্ষিক কাৰিকুলাম পৰিচালনা কৰা হয় অৰিজিনালি ইয়াত অলমোস্ট 90% জেনেৰেল এডুকেশ্যন আছিল 10% হে ধৰ্মীয় শিক্ষা আছিল গতিকে 189 স্কুলৰ পৰা ধৰ্মীয় শিক্ষাখিনি আঁতৰি যোৱাৰ লগে লগে গুটেই হাই মাদ্ৰাসা বিলাক সেকুলাৰ হৈ পৰিব আৰু হাই মাদ্ৰাসা শব্দটো তাৰ পৰা বিলুপ্তি হ'ব গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেৱাই হাই মাদ্ৰাসা বুলি কোনো পৰীক্ষা আৰু নাপাতে কিন্তু 21ত যেহেতু ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল তেওঁলোকক আমি দিগদাৰ নকৰো গতিকে 21 চনতে লাষ্ট সেৱাই হাই মাদ্ৰাসা পাতিব তাৰ পিছত আৰু সেৱাই
হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰে। এইটো হ'ল আমাৰ প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায় হ'ল যে আমাৰ অসমত ষ্টেট মাদ্ৰাছা বোৰ্ড এটা গঠন কৰা হৈছিল। এই ষ্টেট মাদ্ৰাছা বোৰ্ডৰ অধীনত 4খন আৰবিক কলেজ আছিলে, 14খন টাইটেল মাদ্ৰাছা আছিলে, সিনিয়ৰ মাদ্ৰাছা 138 আছিলে আৰু প্ৰি সিনিয়ৰ মাদ্ৰাছা 230 আছিলে। এই 542 ইনষ্টিটিউশ্যনত দুটা পঢ়া হৈছিলে। এটা হ'ল আমাৰ নৰ্মেল হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে প্ৰিস্ক্ৰাইব কৰা চিলেবাছ আৰু আনটো হ'ল পিয়ৰলি থিঅলজিকেল ছাবজেক্ট অন ইছলাম। যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হ'ল যে ষ্টেট মাদ্ৰাছা বোৰ্ড shall stand dissolved from the declaration of the result of examination to be held in academic year 2021-22. তাৰ মানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22 পৰীক্ষাটো হৈ যোৱাৰ লগে লগে ষ্টেট মাদ্ৰাছা বোৰ্ড উইল বি ডিজলভ। সেইটো হ'ল যে লাষ্ট ষ্টুডেণ্টখিনিক লাষ্ট সুযোগ দিয়াৰ লগে লগে এইটো হৈ যাব। তাৰপিছত এই মাদ্ৰাছা ইনষ্টিটিউটবিলাকৰ যি আছিলে তেওঁলোকৰ একাডেমিক যিটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে ৰূপান্তৰ হ'ব। এই গোটেই মাদ্ৰাছাবিলাকৰ নামৰ পৰা মাদ্ৰাছা শব্দটো নোহোৱা হৈ পৰিব। তৃতীয়তে এই মাদ্ৰাছাত যিবিলাক থিঅলজিকেল কোৰ্চ পঢ়োৱা হৈছিল সেই থিঅলজিকেল কোৰ্চবিলাক উইথ এফেক্ট ফ্ৰম 1421 বন্ধ হৈ যাব। থিঅলজিকেল কোৰ্চ মানে ইছলামিক যিটো কোৰ্চ আছিলে সেইবিলাক বন্ধ হৈ যাব। এওঁলোকৰ শিক্ষকসকলে আমি যিবিলাকে থিঅলজিকেল ছাবজেক্টত শিক্ষা দান দিছিল তেওঁলোকক আমি ট্ৰেইনিং কৰাম যাতে তেওঁলোকে জেনেৰেল এডুকেশ্যনৰ ওপৰত তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াব পৰা অৱস্থাত আহি যায়। যিমানবিলাক আমাৰ আৰবিক কলেজ আছিল এই আৰবিক কলেজবিলাক এই সিদ্ধান্তৰ বেচিছত তেওঁলোকক হায়াৰ ছেকেণ্ডাৰী স্কুল হিচাপে ৰূপান্তৰিত হ'ব আৰু আৰবিক কাউন্সিলবিলাক হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যাব আৰু তাৰ শিক্ষাটো কাউন্সিলৰ শিক্ষাটো আৰম্ভ হ'ব। ঠিক তেনেকৈ প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছা এওঁলোকৰ কেৰিকুলামটো SCRT কেৰিকুলাম হ'ব। তাৰমানে যিটো নৰ্মেল এডুকেশ্যন সেইটো আৰম্ভ হ'ব। এইখিনি কৰিব যাওঁতে আমাৰ এখন বিধানসভাত আমি আইন এখন আনিব লাগিব য'ত মাদ্ৰাছা যিখন আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈছিল সেইখন আমি ৰিপিল কৰিব লাগিব আৰু সেই ৰিপিল কৰা আইনখন অহা 27-28 এই মাহৰ শেষত যি বিধানসভা আছে তাত আইনখন আহিব আৰু চৰকাৰে সেইখন পাছ কৰাবৰ কাৰণে যত্ন কৰিব। বাকি most of the work can be done by amending rules আৰু issuing notification. কালি কেবিনেটে সেইখিনি অনুমোদন দিছে। So next 3 to 4 daysৰ ভিতৰত আমাৰ নতুন ৰুলখনো নটিফাই হ'ব য'ত মাদ্ৰাছা এডুকেশ্যন নাথাকিব আৰু বাকি নটিফিকেশ্যনৰ থ্ৰুদি যিখিনি কৰিবলগীয়া কাম যে মাদ্ৰাছা ৱৰ্ডটো উঠি যোৱা, হাই মাদ্ৰাছা ৱৰ্ডটো উঠি যোৱা, থিঅলজিকেল ছাবজেক্টখিনি উঠি যোৱা এইখিনি আমি অধিসূচনা মতে কৰিব পাৰোঁ। এইখিনি অধিসূচনা হ'ব। চ' যদি আমি টেকনিকেল টাৰ্মছটো বাদ দিওঁ চিম্পল হ'ব যে মাদ্ৰাছা বোৰ্ড নাথাকিব,
সেবা আৰু কাউন্সিললৈকে এওঁলোকৰ একাডেমিক এক্টিয়াৰটো আহিব এডমিনিষ্ট্ৰেটিভ অধিকাৰটো ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনত আহিব আৰু এই মাদ্ৰাছাবিলাকৰ পৰা মাদ্ৰাছা নামটো নোহোৱা হৈ যাব নামৰ লগত থিওলজিক্যাল সাবজেক্টবিলাক নোহোৱা হ'ব তাৰ জায়গাত জেনাৰেল অংক বিজ্ঞান আদি সাবজেক্ট চলা আৰম্ভ হ'ব গতিকে এইখিনি আমাৰ মাদ্ৰাছাৰ ওপৰত সংস্কৃত টুলবিলাকো আমি কনভাৰ্ট কৰিম সেইকেইটা হ'ব বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে এই সংস্কৃত টুলবিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি তাৰ ওপৰত এই সংস্কৃত টুলবিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব এটা ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্স চলিব আন্ডাৰ দা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ বিশ্ববিদ্যালয়ৰ তলত তাৰমানে ইয়াত আৰু এতিয়া শাস্ত্ৰী বান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টুলত তাৰ জায়গাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত লৰা ছোৱালীয়ে শিকিব ডিগ্ৰী ডিপ্লোমা থাকিব আৰু এই ডিসিশনখিনিৰ লগত সংস্কৃত বোৰ্ডখনো ইনফেক্ট আগতেই নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকেও গুচি গৈছিল কিন্তু বেসিক্যালি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্লোমা কোৰ্সেছ চলিব অন ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েন্ট কালচাৰৰ ওপৰত সংস্কৃত টুলখিনিত গতিকে কাৰ্যত সংস্কৃত টুলৰ যিটো শিক্ষা সেইটো নাথাকিব কিন্তু ভাৰতৰ বিষয়ে তাত জানিব পাৰিব এইখিনি হল কালি লোৱা কেবিনেটৰ সিদ্ধান্ত মই মোটামুটি সিদ্ধান্তখিনি আপোনালোকক দি দিছো আমি আপোনালোকে চাব পৰা গতিকে যেটো আমি নৱেম্বৰ মাহত বন্ধ কৰিম বুলি ভাবিছিলো নৱেম্বৰ মাহত ব্যস্ততাৰ কাৰণে নৱেম্বৰৰ পৰিৱৰ্তে যোৱা কালিৰ কেবিনেটত এই সিদ্ধান্তখিনি পাৰিত কৰা হয় বিল্ডিং কেটা থাকিব কেৱল সাইনবোৰ্ডখন বদলি যাব সাইনবোৰ্ডখন নাথাকে আৰু হৈ গ'ল আৰু আজি গধূলিৰ ভিতৰত অল অৰ্ডাৰ ওলাই যাব খালি এক্সিস্টিং ষ্টুডেণ্টখিনিক আমি পাছ আউট কৰাৰ সুবিধা দিম প্ৰাইভেট বিলাকক খেৰাজি মাদ্ৰাছা বুলি কয় তাৰ ওপৰত আমি কোনো সেইটো এটা বেলেগ এটা টপিক আছিল যে প্ৰাইভেট স্কুলবিলাকে যেটা খুলিব খোজে ৰেজিষ্ট্ৰেচন কৰোতে ডিএসসি অফিসত বহুত সময় লৈছিল গতিকে ইজ অফ ডুইং বিজনেছত আমি কৈছো যে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশন কৰিও যদি আমি লিখি দিয়া কন্ডিশনখিনি পালন হয় তেওঁলোকে ৰিকগনাইজেচন পাব হেতু বেসিক্যালি প্ৰক্ৰিয়াৰ হলখলনি বাকি কোনো তাত বিশেষ আন কোনো ইস্যু নাই 542 madrasa, 141 high madrasa. সংস্কৃত টুল 97 আছিল সংস্কৃত টুলৰ ক্যাৰেক্টাৰটো বহুত বদলি না যায় তাত ভাৰতৰ বিষয়ে শিকিব পাৰিব ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি 97 মাদ্ৰাসা 542 সৰকাৰি মাদ্ৰাসা 141 হাই মাদ্ৰাসা এই সংস্কৃত টুলখিনি যেটো ডিগ্ৰী ডিপ্লোমা কোৰ্স চলিব হেতু ভাস্কৰ বৰ্মা ইউনিভাৰ্সিটিয়ে বনাই আছে তাত বেদৰ পৰা কীৰ্তন ঘোষালৈকে গোটেইখিনি কথা ৰাইজে জানিব পাৰিব বৌদ্ধ জৈন আমাৰ যিবোৰ ভাৰতীয় সংস্কৃতিৰ গোটেই ইতিহাসটো তাতে লৰা ছোৱালীয়ে পঢ়িব পাৰিব হেতু অকল হিন্দু বুলি নহয় বৌদ্ধ জৈন গোটেই কেতিয়া খ্ৰীষ্টানসকল আহিলে কেতিয়া ইছলামিক সভ্যতা আৰম্ভ হ'ল কিন্তু mainly it will be focused on Indian civilization
অসমেই ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব য'ত ভাৰতীয় সভ্যতা শিকোৱা ভাৰতীয় সভ্যতাৰ লগত নতুন পুৰুষক চিনাকি কৰি দিয়াৰ এটা ডিগ্ৰী কোৰ্স আৰম্ভ হ'ব ইণ্ডিয়াৰ কোনো ষ্টেটতে ডিগ্ৰী ডিপ্ল'মা অন ইণ্ডিয়ান চিভিলাইজেশ্যনেল ষ্টাডি নাছিলে যেটো আমাৰ ইয়াত ফাৰ্ষ্ট টাইম আমি আৰম্ভ কৰিছোঁ সেই টোলখিনিত এই বস্তুটো আৰম্ভ হ'ব ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাব ডিপ্ল'মা পাব আৰু ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে চলাব কিন্তু শাস্ত্ৰী বা আন ধৰণৰ যিবিলাক পৰীক্ষা আছিলে সেইবিলাক আৰু তোলত নাথাকিব কোনোবাই প্ৰাইভেটলি কৰিব খুজিলে কৰি থাকিব পাৰিব কিন্তু আমাৰ চৰকাৰীভাৱে নাথাকিব আৰু মাদ্ৰাসাখিনি জেনেৰেল স্কুললৈকে ৰূপান্তৰ হ'ব দুই এটা বিধানসভাত অনুমোদন লাগিব সেইখিনি এবাৰ বিধানসভাত পাছ হৈ যাব দুই এখন নোটিফিকেশন দিয়ে হৈ যাব 1934ত ছাৰ সাদুল্লা যেতিয়া মুখ্যমন্ত্ৰী আছিল অসমত মাদ্ৰাসা শিক্ষা আৰম্ভ কৰা হৈছিল 34 এটো সাদুল্লা ডাঙৰীয়া যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিলে বা তাৰ সেই সময়ছোৱাত এই মাদ্ৰাসা এডুকেশ্যন বিলাক কৰা হৈছিল গতিকে দিস ইজ এটা বহুত মানে প্ৰি ইন্ডিপেন্ডেন্স ইৰা এই কামটো আৰম্ভ হৈছিল যে ধৰ্মীয় শিক্ষা আন্ডাৰ দা গভৰ্নমেন্ট কৰা চৰকাৰৰ খৰচত ধৰ্ম পঢ়া এটো 1934-35 সেই সময়ত সৈয়দ ছাৰ সাদুল্লা অসমৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে এটো আৰম্ভ কৰা হৈছিল গতিকে এটো এটা আমাৰ হৈ গ'ল আৰু বাকিটো মই যোৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছো যে 1 তাৰিখৰ পৰা স্কুল কমপ্লিট খুলি যাব আৰু গাইডলাইন এডুকেশ্যন ডিপাৰ্টমেন্টে উলিয়াই দিব আৰু বেসিক্যালি 1 জানুৱাৰীৰ পৰা স্কুল বিলাকৰ ওপৰতো যেটো আমাৰ ৰেষ্ট্ৰিকশন আছে দুদিন ক্লাছ তিনদিন ক্লাছ আমি সব উঠাই দিম it will be converted to regular class খালি mask আৰু এটা social distance otherwise all classes will come from 1st January যেটো staggered আমি কৰি থৈছিলো এটো উঠি যাব আৰু education will start as usual খালি mask আৰু social distance হবতো নালাগে কাৰণ কালি কোভিড হৈছে মাত্ৰ 20 জন মানুহ কামৰূপ মেট্ৰত যোৱা লাষ্ট 10 দিনত কোভিডৰ সংখ্যা 20-25 আৰু মেইনলি এয়াৰপোৰ্টৰ প্যাসেঞ্জাৰ তেনেকে স্কুলৰ পৰা 10 কেতিয়াবা কি হয় এজনৰ হলে ওচৰত থকা সবৰ হৈ যায় মাজতে এখন বিয়া হৈছিল একেলগে 35 জনৰ হল কিন্তু বাই এণ্ড লাৰ্জ অসমত এতিয়া 100টাৰ ওপৰ 100-150টাতকৈ গোটেই অসমতে কেছ নাই গতিকে আমি একাডেমিক ৰেষ্ট্ৰিকশন অল ৰেষ্ট্ৰিকশন উইল বি উইথড্ৰন ফ্ৰম 1st জানুৱাৰী কাৰণ আমি দুমাহ দেখিছো দুমাহতে এটো কন্ট্ৰোলত আছে আৰু ইমান ডাঙৰ বিটিসি আমি সকলোৱে কম বেছি ভায়োলেট কৰি পেলাই কেম্পেইন কৰিছো কিন্তু কোভিডটো বঢ়া নাই তাতে দুটা চিৰাং ডিস্ট্ৰিক্টত 0 কভাত বাস্কাত এটা কোকৰাঝাৰত দুটা এনেকে আছে তাৰ পৰা বুজা যায় যে অসমত কোভিডৰ এটা আমি এটা ফেজ পাৰ কৰিছো যদি কিবা কাৰণত সেকেন্ড ওয়েভ আহে এটা বেলেগ কথা আৰু অলপতে বিপিআৰ এখন প্ৰেছ মিট দিছে কোকৰাঝাৰত প্ৰবীণ বৰুৱে তেওঁলোকে কৈছে যে বৃহৎ বিপিআৰ তেওঁলোকক সুযোগ দিয়া নহল গণতন্ত্ৰ ধ্বংস কৰা তেওঁলোকে আইনৰ আশ্ৰয় ল'ব আৰু কাক বাধা দিব আইন আদালত সকলোৱে কাৰণে তেওঁলোকে আশ্ৰয় ল'লে তাতো আমাৰো উকিল থাকিব এনেকুৱাটো নহয় যে আদালতে অকল তেওঁলোকৰ কথাটো শুনিহে কিবা ৰায় দিব হয় না 1 to 5 5জন ব্যক্তিয়ে অহাকালি শপত ল'ব 2জন ইউপিপিএলৰ পৰা আৰু বিটিসিৰ চিফ আৰু ডেপুটি চিফ দুইটাই ইউপিপিএলৰ লগত থাকিব
ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনে শপত ল'ব আৰু এজন GSPৰ শপত ল'ব কালি 5 জনে শপত ল'ব 2 from BJP 2 from UPPL 1 from GSP কিন্তু BJPয়ে চিফু লোৱা নাই ডেপুটি চিফু লোৱা নাই আৰু তো নাই বিশেষ একো সুধিব লাগে ঠিক আছে চক এইটো যদি কোনোবা প্ৰাইভেট স্কুলে কৰে তাৰ গাৰ্জিয়ান এজনেও যদি হাইকোৰ্টক দিয়ে স্কুলখনৰ দিগদাৰ হ'ব কাৰণ এই অৰ্ডাৰটো হাইকোৰ্টে এপ্ৰুভ কৰি থৈ দিয়া আছে এইটো কন্টেম্প অফ কোৰ্ট হৈ যাব গতিকে আপোনালোকে কোনোবা প্ৰাইভেট স্কুলে যদি টুইট ফেচবুক কৰি থাকিলে মই একো কৰিব নোৱাৰো কিন্তু ৰিটেন কমপ্লেইন যদি উইথ অৰিজিনেল নেম দিয়ে তেতিয়ালে আমি লগে লগে একচন লম কিন্তু মানুহবিলাকে কি কৰে টুইট আৰু ফেচবুকত দিয়ে পিছত মানুহবিলাকৰ এড্ৰেছ সুধিলে আমি নাপাওঁ CVCয়ে মানা কৰি থৈছে যে এননিমিয়াস কমপ্লেইন ল'ব নালাগে সেইকাৰণে যদি উইথ প্ৰপাৰ নেম এড্ৰেছ কোনোবাই যদি আমাক কমপ্লেইন দিয়ে আমি লগে লগে একচন লম কাৰণ এইটো হাইকোৰ্টে এই অৰ্ডাৰখনক এপ্ৰুভ কৰি থৈ গৈছে ডিভিজন বেঞ্চ এটাকো সেইকাৰণে কমপ্লেইন আহিলে আমি ব্যৱস্থা লৈ লম এইটো আমাৰ মানে গোটেই অসমৰ এডুকেশ্যন সিস্টেমটো আমি সেকুলাৰাইজ কৰি দিলো বহুত ডাঙৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল 1934ত আৰম্ভ কৰা প্ৰেক্টিছ এটা we could stop এইটো আপোনালোকক মই নোটটো দি দিছো সবখিনি পাবই তাতে ফিক্স পে এপ্ৰুভ কৰিলে সেকেন্ডাৰী কেবিনেট যাব লাগিব স্যাৰ যাব লাগিব কানাগত কেবিনেট হৈ গৈছে